নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আকৌ তোমালোকৰ কাৰণে নীতি শিক্ষাৰ আৰু এটা ভিডিঅ' লৈ আহিছো। যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ লগৰীয়া বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা। আজিৰ চতুৰ্থ চেপ্টাৰটোত আছে ৰাজকুমাৰ ধ্ৰুৱ। এই চেপ্টাৰটোত তোমালোকে ৰাজকুমাৰ ধ্ৰুৱই কি কাৰণে বনলৈ যাবলগীয়া হৈছিল আৰু হেহত ঈশ্বৰৰ কৃপাত কেনেকৈ নিজে ৰাজভোগ কৰিব পাৰিলে সেই সকলো কথা এই পাঠটোত তোমালোকে পঢ়িলে জানিব পাৰিবা। তো বলা আজি আমি এই পাঠটোৰ প্ৰশ্নোত্তৰ আৰম্ভ কৰো। প্ৰথম প্ৰশ্নত আছে সুনীতিয়ে কিহৰ কাৰণে ৰাজকাৰেং এৰি যাবলগীয়া হ'ল? বহুত হাজাৰ বছৰৰ আগৰ কথা। উত্তৰ ভাৰতত এটা বিশাল অংশত উত্তানপাত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ দুগৰাকী ৰাণী আছিল, সুনীতি আৰু সুৰুচি। সুৰুচি বৰ ঈৰ্ষাপৰায়ণ আছিল, কিন্তু ৰজাই সুৰুচিকহে বেছি ভাল পাইছিল। কালক্ৰমত ৰজা উত্তানপাদৰ বাবে সুনীতি আৰু তেওঁলোকৰ ল'ৰা ৰাজকুমাৰ ধ্ৰুৱ চকুৰ কুটা যেন হৈ পৰিল। সেইকাৰণে মনৰ দুখতে সুনীতিয়ে ধ্ৰুৱক লৈ ৰাজকাৰেঙৰ পৰা ওলাই গুচি গৈছিল। ২ নম্বৰত আছে ধ্ৰুৱই দেউতাকৰ কোলাত বহিবলৈ যাওঁতে কি হৈছিল? ধ্ৰুৱই দেউতাকৰ কোলাত বহিবলৈ যাওঁতে হিংসাপৰায়ণা সুৰুচিয়ে টান মাৰি ধ্ৰুৱক আঁতৰাই কৈছিল, ধ্ৰুৱ, তোমাৰ ৰজাৰ কোলাত বহাৰ অধিকাৰ নাই, অকল মোৰ ল'ৰাইহে সেই দাবী কৰিব পাৰিব। ৩ নম্বৰত আছে ধ্ৰুৱই অৰণ্যলৈ কিয় গৈছিল? যেতিয়া ধ্ৰুৱক ঈৰ্ষাপৰায়ণা ৰাণী সুৰুচিয়ে ৰজাৰ কোলাত বহিব দিয়া নাছিল তেতিয়া ধ্ৰুৱই মনত দুখ পাইছিল আৰু মাকক ৰাজপ্ৰাসাদত ঘটা সকলো কথা কান্দি কান্দি কৈছিল। ইয়াৰ পিছতে মনৰ দুখতে তেওঁ মাকৰ অনুমতি লৈ ঈশ্বৰক ধ্যান কৰিবলৈ অৰণ্যলৈ গৈছিল। ধ্ৰুৱক মন্ত্ৰ কোনে শিকাইছিল? ধ্ৰুৱক মন্ত্ৰ মহৰ্ষি নাৰদে শিকাইছিল। প্ৰভু নাৰায়ণে ধ্ৰুৱক কি কি আশীৰ্বাদ প্ৰদান কৰিছিল? প্ৰভু নাৰায়ণে ধ্ৰুৱক আশীৰ্বাদ দি কৈছিল যে তেওঁ তেওঁৰ দেউতাকৰ কোলাত বহিবলৈ অধিকাৰ পাব আৰু লগতে আশীৰ্বাদ দিছিল যে তেওঁ জগতৰ এজন কীৰ্তিমান ৰজা হৈ ৰাজপাট ভোগ কৰিব আৰু উজ্জ্বল তৰা হৈ আকাশত জিলিকি থাকিব। ধ্ৰুৱই শ্ৰী নাৰায়ণৰ দৰ্শন পালে বুলি শুনি ৰজাই কি আদেশ জাৰি কৰিছিল? ধ্ৰুৱই নাৰায়ণৰ দৰ্শন পালে বুলি শুনি ৰজাই তেওঁৰ কৰ্মচাৰীসকলক সুনীতিৰ ঘৰলৈ পঠিয়াইছিল আৰু যথোচিত সন্মান সহকাৰে ৰাণী আৰু ৰাজকুমাৰ ধ্ৰুৱক অনাৰ আদেশ জাৰি কৰিছিল। এই আখ্যানটোৰ পৰা কি নীতি শিক্ষা পালা লিখা? ভগৱানৰ প্ৰতি অগাধ ভক্তি আৰু প্ৰভুৰ চৰণত অটল বিশ্বাস ৰাখিলে সিদ্ধি লাভ কৰিব পাৰি। এই পাঠটোত ইমান অতিৰিক্ত প্ৰশ্ন নাই, তথাপি ইয়াৰ পৰা মই সৰু সৰু দুটা প্ৰশ্ন উলিয়াইছো। সেই দুটা হৈছে ১ নম্বৰ, ৰজা উত্তানপাদৰ কেইজনী ৰাণী আছিল আৰু কি কি? ৰজা উত্তানপাদৰ দুগৰাকী ৰাণী আছিল, সুনীতি আৰু সুৰুচি। সুনীতি আৰু সুৰুচিৰ স্বভাৱ কেনেকুৱা আছিল? সুনীতি এগৰাকী অতি ধৰ্মভীৰু আৰু সুৰুচি বৰ ঈৰ্ষাপৰায়ণা আছিল। এই পাঠটোত এইখিনি আছিল প্ৰশ্নোত্তৰ। তো তোমালোকৰ যদি এই প্ৰশ্নোত্তৰখিনি চাই ভাল লাগে মোৰ এই ভিডিঅ'টো তোমালোকে লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা যাতে আগন্তুক দিনত আৰু নতুন নতুন মই ভিডিঅ' বনাব পাৰোঁ আৰু উৎসাহ লাভ কৰিব পাৰোঁ। গতিকে আজি তোমালোকে এই ভিডিঅ'টো সকলোৱে চাবা বুলি আশা ৰাখিলোঁ আৰু তোমালোকে সকলোৱে ভালে কুশলে থাকে তাৰে কামনা কৰি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।